নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব সাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি জিলা আইন সেৱা প্ৰাধিকৰণ চৰাইদেউত খালী হৈ থকা বিভিন্ন পদসমূহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। সো পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়োঁ। এইখিনিতে বন্ধু বান্ধৱীসকল আপোনালোকলৈ এটা মোৰ অনুৰোধ আছে, যিসকলে তেওঁলোকে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি তেওঁলোকক অনুৰোধ জনাইছোঁ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি থ'ব পাৰে, কিয়নো আমাৰ চেনেলত এনেকুৱা ৰেগুলাৰলি জবৰ আপডেটবোৰ আমি দি থাকোঁ। সো এতিয়া মেইন টপিকলৈ আগবাঢ়িছোঁ। ইয়াত আপোনালোকে চাব পাৰে দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চৰাইদেউত ইয়াত টোটেল আপোনালোকৰ 7টা পদ মুকলি হৈ আছে। ইয়াত পোষ্ট ৱাইজত পদসমূহ ভাগ কৰি দিয়া আছে, যেনেকৈ ইয়াত আপোনালোকক মই দেখাই দিছোঁ। প্ৰথমে আছে অফিচ এছিষ্টেণ্টৰ পদ, ইয়াত 3টা পদ আছে টোটেল। মন্থলি অনাৰিয়াম দিয়া হ'ব 15,000কৈ। তাৰপিছত কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত, আৰু বেছিক কম্পিউটাৰ নলেজ লাগিব। তাৰপিছত আপোনালোকক ইয়াত দিয়া আছে মোড অফ চিলেকশ্যন। ইয়াত আপোনালোকৰ কোনো ধৰণৰ ৰিটেন এক্সাম নহয়, আপোনালোকৰ ইয়াত দিয়া আছে ধুনীয়াকৈ চাব পাৰে পাৰ্চনেল ইণ্টাৰভিউ এণ্ড কম্পিউটাৰ স্কিল টেষ্টে হ'ব। তাৰপিছত দ্বিতীয়টো আছে ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াৰ বাবে এটা পদ মুকলি হৈছে। ইয়াৰ চেলাৰিও একে 15,000। তাৰপিছত ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন একে, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে কম্পিউটাৰ জনা হ'ব লাগিব, আৰু ইয়াত দিয়া আছে গুড টাইপিং স্পীডটো ভাল হ'ব লাগিব। তাৰপিছত ইয়াৰো চিলেকশ্যন প্ৰচেছটো একেই, পাৰ্চনেল ইণ্টাৰভিউ এণ্ড কম্পিউটাৰ স্কিল টেষ্ট। তেনেকৈ শেষত আছে অফিচ পিয়ন। ইয়াত 3টা পদ মুকলি হৈছে। ইয়াৰ চেলাৰি আছে 10,000। ইয়াৰ বাবে মেক্সিমাম ক্লাছ 8 পাছ কৰা হ'ব লাগিব। আপোনালোকে ক্লাছ 10 বা তাতকৈ ওপৰৰ চাৰ্টিফিকেট দিলে ইয়াত লিখা আছে ইনএলিজিবল বুলি তেওঁলোকৰ ৰিজেক্ট হৈ যাব। চ' আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ক্লাছ 8 পাছৰ ডকুমেণ্টছে দিব। ইয়াৰো চিলেকশ্যন প্ৰচেছটো একে, পাৰ্চনেল ইণ্টাৰভিউ হ'ব, কোনো ধৰণৰ ৰিটেন টেষ্ট নাই। তাৰপিছত ইয়াৰ ৱৰ্ক প্ৰফাইলবোৰ দিয়া আছে, অফিচ এছিষ্টেণ্টৰ কি ৱৰ্ক প্ৰফাইল আছে, তেনেকৈ ৰিচিপশ্যনিষ্টৰ কি কাম আছে, গোটেইখিনি দিয়া আছে। আপোনালোকক মই ডিছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম এডভাৰটাইজমেণ্টখনত, তাত গৈ আপোনালোকে ধুনীয়াকৈ চাই ল'ব নিজে। তাৰপিছত এপ্লাই কৰিবলৈ হ'লে ইয়াত আপোনালোকক দিয়া আছে ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মৰ মই লিংকো মোৰ ডিছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি এপ্লাই কৰিব পাৰিব। ইয়াত দিয়া আছে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মত আপোনালোকে এপ্লাই কৰিব লাগিব, আৰু লগত আপোনালোকে যিটো পদৰ বাবে এপ্লাই কৰিছে তাৰ বাবে কি কোৱালিফিকেশ্যন লাগে সেইমতে সেই ডকুমেণ্টছখিনি চেল্ফ এটেষ্ট কৰি আপোনালোকে দিব লাগিব, লগতে 2টা পাছপোৰ্ট চাইজ ফটো দিব লাগিব। চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চৰাইদেউ, এই এড্ৰেছত আপোনালোকে বাই পোষ্ট পঠিয়াব পাৰে, নতুবা তেওঁলোকৰ ড্ৰপ বক্সত গৈ নিজে দিব পাৰে। লাষ্ট ডেটটো হ'লে এপ্লাই কৰাৰ 2 আগষ্ট 2025, আগষ্টলৈকে আছে, আগষ্ট মাহলৈকে আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত লগতে আপোনালোকৰ চাব পাৰে ইয়াত এজ লিমিট দিয়া আছে, মিনিমাম 21 ইয়েৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 38 ইয়েৰ্ছ হ'ব লাগিব। তাৰপিছত এজ ৰিলেক্সেশ্যন ইয়াত আপোনালোকৰ যিটো SC ST OBC MOBC PWDৰ যিখিনি এজ ৰিলেক্সেশ্যন নৰ্মছ থাকে সেইমতে তেওঁলোকে এজ ৰিলেক্সেশ্যনবোৰ পাব। চ' বন্ধু বান্ধৱীসকল আজিলৈ আহিছোঁ, আকৌ লগ পাম কাইলৈ নতুন এটা ভিডিঅ'তে। বাই বাই।